ৰন্থলী বাবা মহাল যুঁজোৱা ফিল্ডখনতে এবাৰ লৈ যাব বুলি কৈছে দাদা। তো হাই বিয়ন আৰবি লোকৰ আন এটা মহ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আহিছো জালুগুটি মুনিয়াদা মহটো দেখাবৰ কাৰণে। যিহেতু যুঁজ ওচৰ পালেহি, আমি যুঁজৰ কাৰণে পুৰা আমি এইকেইদিন ভিডিঅ' বনাই আছো। আৰু এতিয়া আজি চাওঁ আহক মুনিয়াদা ধুমগলীয়া মহটো। ভিডিঅ'টো আৰু বেছি দেৰি নকৰোঁ, আৰম্ভ কৰি দিওঁ। চাই লওক মুনিয়াদা মহটো এতিয়া বৰ্তমান ভিতৰৰ পৰা উলিয়াই লৈ আহিছে আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু দেখা পাইছে মহটো আগতকৈ চেহেৰা পাতি ভাল হৈ আহিলে। আৰু ইয়াৰ আগতে বনাইছিলোঁ মহটো মই এবাৰ, আৰু আপোনালোকে মহটো যথেষ্ট মৰম কৰিছিলে, চাইছিলে, আৰু এবাৰ চাব বুলি আশা থাকিলে। আৰু এবাৰ কি নগাঁৱত যাব ন? আৰু ৰাইজ এবাৰ নগাঁৱত নিব মহটো, আহত গৈ নাযায়। ৰন্থলী বাবা মহাল যুঁজোৱা ফিল্ডখনতে এবাৰ লৈ যাব বুলি কৈছে দাদা। আৰু আপোনালোকে যদি ৰন্থলী যায়, মুনিয়াদা মহটো আপোনালোকে তাতে যুঁজ দেখা পাব। আৰু এবাৰ আমিও যাবৰ কাৰণে চেষ্টা কৰিম। আৰু যিহেতু মহ যুঁজ ওচৰ পালে আহি এবাৰ আহত গৈ নিনিয়ে, জালুগুটি চালুগুটি এইবিলাকতো যাবই বাৰু ওচৰতে, তাতো আপোনালোকে দেখা পাব। আৰু মহটো চাওক, একশ্যন চাওক, একশ্যন কিন্তু একদম ধামাকা একশ্যন দিব এবাৰ। চাইছে মহটো এবাৰ কেনেকুৱা এটা মহ বনি আছে, দেখা পাইছে আপোনালোকে। তামাম বনাই ৰাখিছে এবাৰ মহটো কিন্তু দেই। মহটো চাওক, একশ্যন চাওক। আৰু গাইজ মহটো মানে এবাৰ আমি অহা আগতে মহটো ঘাঁহ পানী দিলে, গতিকে মহটো এতিয়া মানে পেটটো অকণমান ভৰি আছে, গতিকে এলাহ কৰিছে খোৱা কৰিবৰ কাৰণে। আৰু এইটো হয়ো যেনিবা, মানুহৰো এনেকুৱা হয়, ভাত খোৱাৰ পিছতো কাম কৰিব ইচ্ছা নাযায়। গতিকে মহটো এতিয়া মানে খাই বৈ আছে যিহেতু, গতিকে অকণমান এলাহ কৰিছে মহটো আখৰা দেখাবৰ কাৰণে। আৰু মহটোকে চাই লওক ভালদৰে এবাৰ, মহটো একদম তামাম বনি আছে দেই, চাই লওক। মুনিয়াদা ঘৰ হয়তো আপোনালোকে প্ৰায়বিলাকে চিনিয়ে পায়। জালুগুটি পোৱা অকণমান ভিতৰত সোমাই আহিব লাগে, 2 কিলোমিটাৰমান ভিতৰত সোমাই আহিলে মুনিয়াদা ঘৰটো পাব। আৰু গাইজ আজিৰ ভিডিঅ'টো এইটোৱে আছিলে। আপোনালোকে চাই পেলাই কেনেকুৱা পালে কমেণ্টত জনাব নাপাহৰিব। লগ পাই আছোঁ আন এটা মহৰ ভিডিঅ'তে। চাই থাকিব আৰবি ব্লগছ।